আসসালামু আলাইকুম রহমতুল্লাহি ওয়াবারাকাতুহু। প্রিয় দর্শক মণ্ডলী, আজি মই আকৌ আপোনালোকৰ ওচৰত বিশেষ এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। আজি বৰ্তমান সমাজত কেনেকুৱা পৰিস্থিতি চলি আছে, কেনেকুৱা কিছুমান মাজাৰ পূজাৰীসকলে উদ্ভণ্ডালি কৰি আছে, কেনেকুৱা ভণ্ডামি কৰি আছে, আমি সকলোৱে গম পাই আহিছোঁ। কেইদিনমান আগত জলেশ্বৰ নামৰ এডোখৰ ঠাইত কেনেকুৱা ভণ্ডামি চলিছে। পুৰুষ মহিলাই সকলোকে মাজাৰত একত্ৰিত হৈ বেপৰ্দা হৈ নানান ধৰণৰ অপকৰ্মত লিপ্ত হৈ আছিলে জিকিৰৰ নামত। আৰু আপোনালোকৰ ওচৰত মই এই ভিডিঅ' এটা দাঙি ধৰিছোঁ যে এজন ব্যক্তিয়ে কেনেকুৱাকৈ সন্মুখত জুই ৰাখিছে, সন্মুখত জুই ধৰিছে, জুই ধৰি সেই জিকিৰৰ নামত কেনেকুৱা পাগলৰ নিচিনা নাচি আছে। চাওক, মুছলমান ব্যক্তি আজি কেনেকুৱা ৰাস্তাত, কেনেকুৱা পৰিস্থিতিত ভুক্তভোগী হৈ আছে। সন্মুখত জুই ৰাখিছে, সন্মুখত জুই জ্বলাইছে, আৰু সেই জুইৰ সন্মুখত তেওঁলোকে জিকিৰৰ নামত পাগলৰ নিচিনা নাচি ফুৰিছে। আফচোচ হয়, আজি মুছলমানৰ ব্যক্তিয়ে কেনেকুৱা কাণ্ড কাৰখানা কৰিব ধৰিছে। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইমান কষ্ট মুজাহিদা কৰি থৈ গৈছে, এই দিনৰ খাতিৰত কেনেকুৱা কষ্ট খাইছে আপোনাৰ মোৰ বাবে, যাতে তেওঁৰ উম্মতে গুনাহৰ পৰা বাচি ভাল কামত আহি যায়। তাৰ কাৰণে কিমান কষ্ট কৰিছে। কিন্তু আজি বৰ্তমান সমাজত কিছুমান আমাৰ এনেকুৱা মাজাৰ পূজাৰী, কিছুমান এনেকুৱা ব্যক্তি আছে, নিজকে কিন্তু বহুত ডাঙৰ এজন অলিয়ে বুলি ভাবে, বুজুৰ্গ বুলি ভাবে। সন্মুখত জুই ৰাখিছে, সন্মুখত জুই ৰাখি তেওঁ নাচি আছে, লগত দুই চাৰিজন তেওঁৰ লগত সহযোগিতা কৰি আছে। এয়া কি মুছলমানৰ চৰিত্ৰ? এয়া কি ইছলামৰ শিকাইছে? এয়া আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে শিকাই থৈ গৈছে যে সন্মুখত জুই ৰাখিবা আৰু জিকিৰৰ নামত পাগলৰ নিচিনা নাচি ফুৰিবা। কোনফালে মুছলমান গতি কৰি আছে কোনো আটা পাতা নোহোৱা হৈ গৈছে। আজি আফচোচ হয় যে আপুনি মই ইমানৱালাৰ ঘৰত জন্ম গ্ৰহণ কৰিছোঁ, ইমানৱালাৰ ঘৰত আমি জন্ম হৈছোঁ, তাৰপিছতো আমি কেনেকুৱা কাণ্ড, কেনেকুৱা কাৰখানা কৰি আছোঁ। আমি যদি এবাৰ ভাবি চাওঁ, সঁচাকৈ মুছলমান কেনেকুৱা ৰাস্তাত গতি কৰি আছে। আজিৰ মুছলমান নিজকে কোনফালে মানুহে ধাবিত কৰি আছে, কোনো আটা পাতা নোহোৱা হৈ গৈছে। কোনো নিৰ্ধাৰিত এটা ধৰ্ম নোহোৱা হৈ গৈছে। ধৰ্মৰ নামত এইসকল ব্যক্তি কলংক হয়, যিয়ে পাগুৰি পিন্ধি দাঢ়ি ৰাখি এইবিলাক উদ্ভণ্ডালি কৰি আছে, ভণ্ডামি কৰি আছে। এইবিলাক কলংক হয় ধৰ্মৰ নামত। সঁচাকৈ বহুত দুখ লাগে এইবিলাক ব্যক্তিক দেখিলে। আজি মুছলমান ব্যক্তিয়ে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইমান কষ্ট মুজাহিদা কৰি আপোনাৰ মোৰ বাবে এই দিন আজাদ কৰি থৈ গৈছে, কিন্তু আজি সেই দিনৰ ওপৰত আমি কেনেকুৱা অতিবাহিত কৰি আছোঁ আজিৰ মুছলমান। জিকিৰ বহুত ভাল বস্তু হয়। জিকিৰ কৰিলে মানুহৰ অন্তৰৰ যিবিলাক ময়লা থাকে সেই ময়লাবিলাক দূৰ হয়। কিন্তু আজিৰ মুছলমানে, একাংশ মুছলমানে মাজাৰত গৈ পুৰুষ মহিলা একেলগে জিকিৰ কৰে, কেনেকুৱা ভণ্ডামি। আৰু এই পণ্ডিতবিলাকে কেনেকুৱা জুই সন্মুখত ৰাখি নাচি আছে। কিন্তু হালাকে তেওঁ এজন মুছলমান হয়, তেওঁৰ মূৰত টুপি আছে, পাগুৰি আছে, পাঞ্জাবী পাইজামা পিন্ধি আছে, কিন্তু তেওঁ এই ভণ্ডামি কৰি আছে। সেইকাৰণে আমি সকলোৱে হুঁচিয়াৰ হোৱা দৰকাৰ। আৰু আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এয়া শিকাই থৈ যোৱা নাই। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইমান কষ্ট খাই, সাহাবাসকলে ইমান কষ্ট খাই আপোনাক মোক এনেকুৱা কাম কৰি থৈ যাবলৈ শিকাই থৈ যোৱা নাই। আমি এনেকুৱা ভণ্ডামি কাম কৰিবলৈ আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে শিকাই থৈ যোৱা নাই। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেওঁৰ আদৰ্শ, তেওঁৰ সুন্নাত মোতাবিক চলাৰ কাৰণে ইমান কষ্ট মুজাহিদা কৰি থৈ গৈছে এই দিনৰ খাতিৰত। আমি এইবোৰ যাতে আমি সকলোৱে ত্যাগ কৰোঁ আৰু আল্লাহৰ আৰু আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক যাতে আমি তেওঁৰ হুকুমবিলাক আমি যাতে অনুসৰণ কৰোঁ। আৰু সকলোৱে এই বিষয় লৈ হুঁচিয়াৰ হোৱা দৰকাৰ যে এইবিলাক শিৰিক হয়।
এইবিলাকৰ পৰা যাতে আমি বাচিবলৈ চেষ্টা কৰোঁ ইনশাআল্লাহ।